আচলতে কালিৰ পৰাতো নিৰুদ্দেশ হৈ আছে। তাৰপিছত এই বেলেগ বেলেগ জাতি আহি বেলেগ বেলেগ হেৰি দেখাই, প্ৰলোভন দেখাই, পইচা দেখাই, মোবাইল দেখাই, বেলেগ জাতিৰ বেলেগ নাম লৈ এইবিলাক কৰি আছে। মই শুনিছোঁ ছোৱালীটো নাই প্ৰথমতে, তাৰপিছত এতিয়া শুনি আছোঁ আৰু বহুত কিবা কিবি ওলাই আছে ভিতৰৰ পৰা। ফেচবুকত বেলেগ নাম দি পৰিচয় দিছে, তাৰপিছত ফোন কৰি কিবা কিবি গালি গালাজ দি থাকে, দম দি থাকে। প্ৰথমতে বোলে হিন্দু পৰিচয় দিছে ৰাতুল বুলি, এতিয়া ওলাইছে মুছলিম। এইবিলাক ভালকৈ তদন্ত কৰিব লাগে। আৰু প্লাছ বহুত হিন্দু মানুহৰ নাম লৈ সিহঁতে টকা পইচা দেখায়, মোবাইল দেখুৱায়, ছোৱালীবিলাক এনেকৈ বেয়া কৰি আছে আমাৰ হিন্দু ছোৱালীবিলাকক। সেইটো তদন্ত কৰিব লাগে আৰু ক'ত শাস্তি পাব লাগে। মোবাইলত ফেচবুকত কিছুমান অশ্লীল ফটো পাইছিলোঁ। এই ফটো অনুপাতে ইহঁতৰ ঘৰত আমি ৰাইজ আকাৰে আহিছিলোঁ। আহি ইহঁতক অলপ ধমকি ধমকা দি শাসন কৰাৰ নিচিনা কৰিবলৈ আহিছিলোঁ। পিছে ইহঁতে কয় নহয় বুলি ভাল কথা। ছোৱালীজনীৰ মাকজনে বোলে তাক সেই ল'ৰাজনক বাপ ডাকিছে। ভাল কথা, বাপ ডাকিছে যদি এনেকুৱা বাপেতো এনেকুৱা তাৰ ছোৱালীৰ লগত এনেকুৱা ফটো উঠাটো কোনো যুক্তি নহয়। তেতিয়া বাপটোক মাতক, আমি তাক আহিবলৈ বাধা কৰি দিম বুলি আমি কৈছিলোঁ। নহয় ভাল কথা, নহয় যদি আমি ক'ব লগা নাই। তাৰপিছতে ক্ষমা খুজি হেনা ব্ৰাহ্মণ আনি প্ৰাচিত্য কৰি হেনা তাৰপিছত এই ছোৱালীটোৰ বিয়াও ঠিক কৰিলে। তাৰপিছত খবৰ পালে যে সেই বিয়া কৰা ল'ৰাজনক ফোন দি ধমকি দিছে যে তাৰ লগত বিয়া হ'লে তোক মানে মাৰাৰ প্লেন, এনেকুৱা ধমকি দিছে আৰু। তাৰপিছত যোৱাকালি আমি খবৰ পালোঁ যে 5টামান পিছৰ পৰা ছোৱালীজন নাই। আমি দোকান কৰা মানুহ দোকান কৰি আছোঁ। সন্ধিয়া টাইম খবৰ পালে যে নাই, সিহঁতে বিচাৰি থানাত গৈছে। থানাত এতিয়া নাই বুলি এজাহাৰ দিছে। ল'ৰাটোৰ নাম আমি ফেচবুকত পাইছিলোঁ ৰাতুল দাস বুলি, তাৰপিছত আচল তথ্য পালোঁ এজাহান আলী।